ৰাজ্যৰ ৰাজনীতিৰ আন এক ডাঙৰ খবৰ জনাই আছো 2014 চনৰ পাছত কংগ্ৰেছ ত্যাগ কৰা লোকৰ বাবে কংগ্ৰেছৰ দুৱাৰ একেবাৰে বন্ধ পুনৰবাৰ কৈছো প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে যি সকল নেতা কৰ্মীয়ে 2014 চনৰ পাছত কংগ্ৰেছ দল ত্যাগ কৰিছিল যিয়ে নেকি যিসকল নেতাই বিপদৰ সময়ত পিছফালৰ পৰা আঘাত কৰি কংগ্ৰেছ দল ত্যাগ কৰিছিল সেই সকল নেতাৰ বাবে কংগ্ৰেছৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ আছে তেওঁলোক উভতি আহিব বিচাৰিলেও ৰাজীৱ ভৱনে তেওঁলোকক আদৰণি নজনায় বা আদৰি নলয় এই কথা ঘোষণা কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই মুহূৰ্তত জনাইছো এই ডাঙৰ খবৰ 2014 চনৰ পাছত কংগ্ৰেছ ত্যাগ কৰা লোকক যোগদান কৰা নহব আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সকলো মানুহকে লোৱাৰ ক্ষেত্ৰত দলৰ নেতা কৰ্মীৰ আপত্তি আছে মতানৈক্য আছে দলৰ প্ৰয়োজনীয় সময়ত যি সকলে পিছফালৰ পৰা আঘাত কৰিলে তেওঁলোকক কংগ্ৰেছত নলও 2014 চনৰ পৰা 2024 চনৰ ভিতৰত যি সকলে কংগ্ৰেছ এৰি বেলেগ দলত যোগদান কৰিলে তেওঁলোকৰ বাবে কংগ্ৰেছৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ এই মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই পুনৰবাৰ কৈছো যে যিহেতু এতিয়া দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ দললৈ উভতি আহিব বিচাৰিছে একাংশ প্ৰাক্তন কংগ্ৰেছী নেতাই যিসকলে কংগ্ৰেছ দল ত্যাগ কৰি অন্য দলত হেয়া লাগিলে বিজেপিয়ে হওক অগপই হওক তেনে দলত যোগদান কৰিছিল সেই সকল নেতাই পুনৰ কংগ্ৰেছলৈ উভতি আহিব বিচাৰিছে আৰু ইয়াৰ মাজতে এই সমগ্ৰ বিষয় সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ফালৰ পৰা স্পষ্ট কৰি দিয়া হৈছে 2014 চনৰ পাছত কংগ্ৰেছ ত্যাগ কৰা লোকৰ বাবে কংগ্ৰেছৰ দুৱাৰ বন্ধ যি সকলে বিপদৰ সময়ত বেয়া সময়ত কংগ্ৰেছৰ সংগ ত্যাগ কৰিছিল পিছফালৰ পৰা আঘাত কৰিছিল তেওঁলোকক আৰু আমি কেতিয়াও পুনৰ উভতাই নলও এনেধৰণে মন্তব্য কৰিছে ভূপেন বৰাই এই মুহূৰ্তত ভূপেন বৰাৰ মন্তব্য আমাৰ লগত আছে কি কৈছে শুনোৱা হওক যোগদানৰ ক্ষেত্ৰত আমি চূড়ান্ত সিদ্ধান্ত লোৱা নাই বিভিন্নজনে বিভিন্ন পৰামৰ্শ দিছে যিবিলাক কথা বাতৰি কাকতত ওলাইছে যে সব মানুহক লোৱাৰ ক্ষেত্ৰত দলৰ অসন্তুষ্টি আছে কাৰণ দলক প্ৰয়োজনীয় সময়ত পিছফালৰ পৰা যিসকলে আঘাত দিলে দলৰ নেতা কৰ্মীয়ে যিসকলক লৈ অন্তৰত আঘাত পালে সেইসকলক ঘূৰি অহাৰ ক্ষেত্ৰত দলত মতানৈক্য আছে গতিকে কালিলৈ মিটিঙত আমি এটা নিশ্চিত সিদ্ধান্ত ল'ব পাৰিম যতদূৰ সম্ভৱ 15 চনৰ বা 14 চনৰ পাছত যিবিলাক মানুহ বিজেপিলৈ গৈছে সেইবিলাক এতিয়ালৈকে সভাপতি হিচাপে মোৰ গিলে যিমান টেলিফোন বা হোৱাটছআপ মেছেজ আহিছে সবেই পৰামৰ্শ দিছে যে 14 চনৰ পিছত কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিলৈ যোৱা মানুহখিনি ঘূৰাই আনিব নালাগে তাৰপিছত কালিলৈ 17 তাৰিখৰ মিটিঙত কি সিদ্ধান্ত হ'ব সেইটো কালিলৈ মিটিঙে সিদ্ধান্ত ল'ব কিন্তু পৰামৰ্শটো তেনেকুৱা আছে যে বেলেগ দলৰ পৰা অহা বেলেগ দললৈ যোৱা মানুহৰ ক্ষেত্ৰত কোনো একো মতামত দিয়া নাই কিন্তু 14 চনৰ পাছত 14 পৰা 24 ভিতৰত যিসকল বিজেপিলৈ গৈছে সেইসকলে নিষ্ঠাবান কংগ্ৰেছী নহয় এনেকুৱা ধৰণৰ এটা মতামত দলৰ তৃণমূল পৰ্যায়ৰ পৰা আহি আছে যোগদানৰ ক্ষেত্ৰত আমি চূড়ান্ত সিদ্ধান্ত লোৱা নাই বিভিন্নজনে বিভিন্ন পৰামৰ্শ দিছে যিবিলাক কথা বাতৰি কাকতত ওলাইছে যে সব মানুহক লোৱাৰ ক্ষেত্ৰত দলৰ অসন্তুষ্টি আছে কাৰণ দলক প্ৰয়োজনীয় সময়ত পিছফালৰ পৰা যিসকলে আঘাত দিলে দলৰ নেতা কৰ্মীয়ে যিসকলক লৈ অন্তৰত আঘাত পালে সেইসকলক ঘূৰি অহাৰ ক্ষেত্ৰত দলত মতানৈক্য আছে গতিকে কালিলৈ মিটিঙত আমি এটা নিশ্চিত সিদ্ধান্ত ল'ব পাৰিম যতদূৰ সম্ভৱ 15 চনৰ বা 14 চনৰ পাছত যিবিলাক মানুহ বিজেপিলৈ গৈছে সেইবিলাক এতিয়ালৈকে সভাপতি হিচাপে মোৰ গিলে যিমান টেলিফোন বা হোৱাটছআপ মেছেজ আহিছে সবেই পৰামৰ্শ দিছে যে 14 চনৰ পিছত কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিলৈ যোৱা মানুহখিনি ঘূৰাই আনিব নালাগে তাৰপিছত কালিলৈ 17 তাৰিখৰ মিটিঙত কি সিদ্ধান্ত হ'ব সেইটো কালিলৈ মিটিঙে সিদ্ধান্ত ল'ব কিন্তু পৰামৰ্শটো তেনেকুৱা আছে যে বেলেগ দলৰ পৰা অহা বেলেগ দললৈ যোৱা মানুহৰ ক্ষেত্ৰত কোনো একো মতামত দিয়া নাই কিন্তু 14 চনৰ পাছত 14 পৰা 24 ভিতৰত যিসকল বিজেপিলৈ গৈছে সেইসকলে নিষ্ঠাবান কংগ্ৰেছী নহয় এনেকুৱা ধৰণৰ এটা মতামত দলৰ তৃণমূল পৰ্যায়ৰ পৰা আহি আছে
যোগদানৰ ক্ষেত্ৰত আমি চূড়ান্ত সিদ্ধান্ত লোৱা নাই। বিভিন্নজনে বিভিন্ন পৰামৰ্শ দিছে, যিবিলাক কথা বাতৰি কাকতত ওলাইছে যে সব মানুহক লোৱাৰ ক্ষেত্ৰত দলৰ অসন্তুষ্টি আছে। কাৰণ দলক প্ৰয়োজনীয় সময়ত পিছফালৰ পৰা যিসকলে আঘাত দিলে, দলৰ নেতাকৰ্মীয়ে যিসকলক লৈ অন্তৰত আঘাত পালে, সেইসকলক ঘূৰি অহাৰ ক্ষেত্ৰত দলত মতানৈক্য আছে। গতিকে কালিলৈ মিটিঙত আমি এটা নিশ্চিত সিদ্ধান্ত ল'ব পাৰিম, যতদূৰ সম্ভৱ 15 চনৰ বা 14 চনৰ পাছত যিবিলাক মানুহ বিজেপিলৈ গৈছে, সেইবিলাক এতিয়ালৈকে সভাপতি হিচাপে মোৰ গুৰিলৈ যিমান টেলিফোন বা হোৱাটছআপ মেছেজ আহিছে, সবেই পৰামৰ্শ দিছে যে 14 চনৰ পিছত কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিলৈ যোৱা মানুহখিনিক ঘূৰাই আনিব নালাগে। তাৰপিছত কালিলৈ 17 তাৰিখৰ মিটিঙত কি সিদ্ধান্ত হ'ব, সেইটো কালিলৈ মিটিঙে সিদ্ধান্ত ল'ব। কিন্তু পৰামৰ্শটো তেনেকুৱা আছে যে বেলেগ দলৰ পৰা অহা, বেলেগ দললৈ যোৱা মানুহৰ ক্ষেত্ৰত কোনো একো মতামত দিয়া নাই। কিন্তু 14 চনৰ পাছত 14ৰ পৰা 24ৰ ভিতৰত যিসকল বিজেপিলৈ গৈছে, সেইসকলে নিষ্ঠাবান কংগ্ৰেছী নহয়, এনেকুৱা ধৰণৰ এটা মতামত দলৰ তৃণমূল পৰ্যায়ৰ পৰা আহি আছে। যোগদানৰ ক্ষেত্ৰত আমি চূড়ান্ত সিদ্ধান্ত লোৱা নাই। বিভিন্নজনে বিভিন্ন পৰামৰ্শ দিছে, যিবিলাক কথা বাতৰি কাকতত ওলাইছে যে সব মানুহক লোৱাৰ ক্ষেত্ৰত দলত অসন্তুষ্টি আছে। কাৰণ দলক প্ৰয়োজনীয় সময়ত পিছফালৰ পৰা যিসকলে আঘাত দিলে, দলৰ নেতাকৰ্মীয়ে যিসকলক লৈ অন্তৰত আঘাত পালে, সেইসকলক ঘূৰি অহাৰ ক্ষেত্ৰত দলত মতানৈক্য আছে। গতিকে কালিলৈ মিটিঙত আমি এটা নিশ্চিত সিদ্ধান্ত ল'ব পাৰিম, যতদূৰ সম্ভৱ 15 চনৰ বা 14 চনৰ পাছত যিবিলাক মানুহ বিজেপিলৈ গৈছে, সেইবিলাক এতিয়ালৈকে সভাপতি হিচাপে মোৰ গুৰিলৈ যিমান টেলিফোন বা হোৱাটছআপ মেছেজ আহিছে, সবেই পৰামৰ্শ দিছে যে 14 চনৰ পিছত কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিলৈ যোৱা মানুহখিনিক ঘূৰাই আনিব নালাগে। তাৰপিছত কালিলৈ 17 তাৰিখৰ মিটিঙত কি সিদ্ধান্ত হ'ব, সেইটো কালিলৈ মিটিঙে সিদ্ধান্ত ল'ব। কিন্তু পৰামৰ্শটো তেনেকুৱা আছে যে বেলেগ দলৰ পৰা অহা, বেলেগ দললৈ যোৱা মানুহৰ ক্ষেত্ৰত কোনো একো মতামত দিয়া নাই। কিন্তু 14 চনৰ পাছত 14ৰ পৰা 24ৰ ভিতৰত যিসকল বিজেপিলৈ গৈছে, সেইসকলে নিষ্ঠাবান কংগ্ৰেছী নহয়, এনেকুৱা ধৰণৰ এটা মতামত দলৰ তৃণমূল পৰ্যায়ৰ পৰা আহি আছে। যোগদানৰ ক্ষেত্ৰত আমি চূড়ান্ত সিদ্ধান্ত লোৱা নাই। বিভিন্নজনে বিভিন্ন পৰামৰ্শ দিছে, যিবিলাক কথা বাতৰি কাকতত ওলাইছে যে সব মানুহক লোৱাৰ ক্ষেত্ৰত দলত অসন্তুষ্টি আছে। কাৰণ দলক প্ৰয়োজনীয় সময়ত পিছফালৰ পৰা যিসকলে আঘাত দিলে, দলৰ নেতাকৰ্মীয়ে যিসকলক লৈ অন্তৰত আঘাত পালে, সেইসকলক ঘূৰি অহাৰ ক্ষেত্ৰত দলত মতানৈক্য আছে। গতিকে কালিলৈ মিটিঙত আমি এটা নিশ্চিত সিদ্ধান্ত ল'ব পাৰিম, যতদূৰ সম্ভৱ 15 চনৰ বা 14 চনৰ পাছত যিবিলাক মানুহ বিজেপিলৈ গৈছে, সেইবিলাক এতিয়ালৈকে সভাপতি হিচাপে মোৰ গুৰিলৈ যিমান টেলিফোন বা হোৱাটছআপ মেছেজ আহিছে, সবেই পৰামৰ্শ দিছে যে 14 চনৰ পিছত কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিলৈ যোৱা মানুহখিনিক ঘূৰাই আনিব নালাগে। তাৰপিছত কালিলৈ 17 তাৰিখৰ মিটিঙত কি সিদ্ধান্ত হ'ব, সেইটো কালিলৈ মিটিঙে সিদ্ধান্ত ল'ব। কিন্তু পৰামৰ্শটো তেনেকুৱা আছে যে বেলেগ দলৰ পৰা অহা, বেলেগ দললৈ যোৱা মানুহৰ ক্ষেত্ৰত কোনো একো মতামত দিয়া নাই। কিন্তু 14 চনৰ পাছত 14ৰ পৰা 24ৰ ভিতৰত যিসকল বিজেপিলৈ গৈছে, সেইসকলে নিষ্ঠাবান কংগ্ৰেছী নহয়, এনেকুৱা ধৰণৰ এটা মতামত দলৰ তৃণমূল পৰ্যায়ৰ পৰা আহি আছে। যোগদানৰ ক্ষেত্ৰত আমি চূড়ান্ত সিদ্ধান্ত লোৱা নাই। বিভিন্নজনে বিভিন্ন পৰামৰ্শ দিছে, যিবিলাক কথা বাতৰি কাকতত ওলাইছে যে সব মানুহক লোৱাৰ ক্ষেত্ৰত দলত অসন্তুষ্টি আছে। কাৰণ দলক প্ৰয়োজনীয় সময়ত পিছফালৰ পৰা যিসকলে আঘাত দিলে, দলৰ নেতাকৰ্মীয়ে যিসকলক লৈ অন্তৰত আঘাত পালে, সেইসকলক ঘূৰি অহাৰ ক্ষেত্ৰত দলত মতানৈক্য আছে। গতিকে কালিলৈ মিটিঙত আমি এটা নিশ্চিত সিদ্ধান্ত ল'ব পাৰিম, যতদূৰ সম্ভৱ 15 চনৰ বা 14 চনৰ পাছত যিবিলাক মানুহ বিজেপিলৈ গৈছে, সেইবিলাক এতিয়ালৈকে সভাপতি হিচাপে মোৰ গুৰিলৈ যিমান টেলিফোন বা হোৱাটছআপ মেছেজ আহিছে, সবেই পৰামৰ্শ দিছে যে 14 চনৰ পিছত কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিলৈ যোৱা মানুহখিনিক ঘূৰাই আনিব নালাগে। তাৰপিছত কালিলৈ 17 তাৰিখৰ মিটিঙত কি সিদ্ধান্ত হ'ব, সেইটো কালিলৈ মিটিঙে সিদ্ধান্ত ল'ব। কিন্তু পৰামৰ্শটো তেনেকুৱা আছে যে বেলেগ দলৰ পৰা অহা, বেলেগ দললৈ যোৱা মানুহৰ ক্ষেত্ৰত কোনো একো মতামত দিয়া নাই। কিন্তু 14 চনৰ পাছত 14ৰ পৰা 24ৰ ভিতৰত যিসকল বিজেপিলৈ গৈছে, সেইসকলে নিষ্ঠাবান কংগ্ৰেছী নহয়, এনেকুৱা ধৰণৰ এটা মতামত দলৰ তৃণমূল পৰ্যায়ৰ পৰা আহি আছে। যোগদানৰ ক্ষেত্ৰত আমি চূড়ান্ত সিদ্ধান্ত লোৱা নাই। বিভিন্নজনে বিভিন্ন পৰামৰ্শ দিছে, যিবিলাক কথা বাতৰি কাকতত ওলাইছে
যে সব মানুহক লোৱাৰ ক্ষেত্ৰত দলৰ অসন্তুষ্টি আছে কাৰণ দলক প্ৰয়োজনীয় সময়ত পিছফালৰ পৰা যিসকলে আঘাত দিলে দলৰ নেতা কৰ্মীয়ে যিসকলক লৈ অন্তৰত আঘাত পালে সেইসকলক ঘূৰি অহাৰ ক্ষেত্ৰত দলত মতানৈক্য আছে গতিকে কালিলৈ মিটিঙত আমি এটা নিশ্চিত সিদ্ধান্ত ল'ব পাৰিম যতদূৰ সম্ভৱ 15 চনৰ বা 14 চনৰ পাছত যিবিলাক মানুহ বিজেপিলৈ গৈছে সেইবিলাক এতিয়ালৈকে সভাপতি হিচাপে মোৰ গুলে যিমান টেলিফোন বা হোৱাটছআপ মেছেজ আহিছে সবেই পৰামৰ্শ দিছে যে 14 চনৰ পিছত কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিলৈ যোৱা মানুহখিনিক ঘূৰাই আনিব নালাগে তাৰপিছত কালিলৈ 17 তাৰিখৰ মিটিঙত কি সিদ্ধান্ত হ'ব সেইটো কালিলৈ মিটিঙে সিদ্ধান্ত ল'ব কিন্তু পৰামৰ্শটো তেনেকুৱা আছে যে বেলেগ দলৰ পৰা অহা বেলেগ দললৈ যোৱা মানুহৰ ক্ষেত্ৰত কোনো একো মতামত দিয়া নাই কিন্তু 14 চনৰ পাছত 14ৰ পৰা 24ৰ ভিতৰত যিসকল বিজেপিলৈ গৈছে সেইসকলে নিষ্ঠাবান কংগ্ৰেছী নহয় এনেকুৱা ধৰণৰ এটা মতামত দলৰ তৃণমূল পৰ্যায়ৰ পৰা আহি আছে যোগদানৰ ক্ষেত্ৰত আমি চূড়ান্ত সিদ্ধান্ত লোৱা নাই বিভিন্নজনে বিভিন্ন পৰামৰ্শ দিছে যিবিলাক কথা বাতৰি কাকতত ওলাইছে যে সব মানুহক লোৱাৰ ক্ষেত্ৰত দলৰ অসন্তুষ্টি আছে কাৰণ দলক প্ৰয়োজনীয় সময়ত পিছফালৰ পৰা যিসকলে